হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভানেত্ৰী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৮ নং হাজো আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্যসকলৰ শপত গ্ৰহণ আজি অনুষ্ঠিত হৈ যায়। কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হৈ শপত গ্ৰহণ অনুষ্ঠানটি। সভাত আঞ্চলিক পঞ্চায়তৰ 13 গৰাকী সদস্যৰ ভিতৰত 7 গৰাকী বিজেপি দলৰ 2 গৰাকী অগপ দলৰ 4 গৰাকী কংগ্ৰেছ দলৰ সদস্য উপস্থিত হয়। সভাত হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় হালুগাঁও লাহগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য অৰ্পণা বৰ্মন। উপসভানেত্ৰী পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় 2 নং হাজোগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তিলুমা মেধিয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট বাৰ্তা লাইভ। ৮ নং হাজো আঞ্চলিক পঞ্চায়ত গঠন হৈছে আৰু ইয়াত আমি 13 জন সদস্য আৰু সদস্য গোটেইখিনি উপস্থিত আছিলোঁ। আমাৰ মাজৰ পৰা অৰ্পণা বৰ্মন ডাঙৰীয়ানী সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু তিলুমা মেধি ডাঙৰীয়ানী উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে। আমি তেওঁলোকক আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ তেওঁলোকৰ পৰা ভৱিষ্যতে যিবিলাক আমাৰ হাজো আঞ্চলিক পঞ্চায়তৰ পৰা উন্নয়নমূলক কাম কাজ হ'ব গোটেই সমষ্টিটোতে গোটেই এৰিয়াটোতে যাতে সমভাৱে বিতৰণ হয়, সম উন্নয়ন হয়, তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত পৰামৰ্শ আগবঢ়াইছোঁ আৰু তেওঁলোকৰ পৰা আমি আশা ৰাখিছোঁ। আপোনালোকে কংগ্ৰেছৰ 4জনে সমৰ্থন জনাইছে। আমি যিহেতুকে সংখ্যাত 4জন, আপোনালোকেও জানে তেওঁলোক AGP আৰু বিজেপি মিলি 9জন। গতিকে আমি প্ৰস্তাৱ আনিলেও যিহেতুকে আমি নোৱাৰিম, গতিকে আমি মৌনভাৱে তেওঁলোকক সমৰ্থন জনাইছোঁ। পোনপ্ৰথমে আমাৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ দলৰ সকলো কাৰ্যকৰ্তা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ শ্ৰদ্ধাৰ সন্মানীয় আঞ্চলিক সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি কাম কৰিব ৰাইজৰ মাজত? পঞ্চায়তত আমি আঞ্চলিক সদস্যসকল লগ হৈ আৰু দলৰ কাৰ্যকৰ্তাসকলক লগত ৰাখি নিকা আৰু স্বচ্ছ দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঠন কৰিম বুলি 100% আশা কৰিছোঁ।